নাহৰকটীয়াত যে এপল পাৰ্ক এখন খুলিছে, বহুদিনৰ পৰা তালৈ যোৱাৰ ইচ্ছা আছিল। ভাইটিক কৈছিলোঁ, পাছে সি ডিউটি মিলাব পৰা নাছিল। এইকেইদিনতে আকৌ ভণ্টি ঘৰলৈ গৈছিল। সেয়ে ভাইটিয়ে বোলে ব'লক, সিহঁতকো ঘৰৰ পৰা আনিম আৰু এপল পাৰ্কখনো চাই আহিম, যিহেতু সিহঁতৰ ঘৰৰ পৰা বেছি দূৰ নহয়। সেই বুলিয়েই আমি দুয়োজনী ওলালোঁ তাৰ লগতে। আৰু এই যে শুনি পিন্ধি আছে ফ্ৰকটো, এইটো মই তাইক এইকেইদিনতে ফাৰ্ষ্টক্ৰাইৰ পৰা আনি দিছিলোঁ। যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লিংক বুলি কমেণ্ট এটা কৰিব, মই কমেণ্টতে লিংকটো দি দিম। আৰু এয়া আহি পালোহি। তাত আকৌ সোমাবলৈ এণ্ট্ৰি ফিজ 70কৈ লাগে পাৰ পাৰ্চন। আৰু অলপ সময় ঘূৰিলোঁ ফুৰিলোঁ। তাৰপিছত তাৰ ভিতৰতে ৰেষ্টুৰেণ্ট এখন আছে, তাতে কিবা খাবলৈ বুলি আহিলোঁ। পিছে আমি ফাষ্টফুড একো নাপালোঁ। চাওমিন, ম'ম' সেইবিলাক একোৱেই নাছিলে সেইদিনা। ফ্ৰেঞ্চ ফ্ৰাই পালোঁ, তাকে চাহৰ লগত খালোঁ। শুনক আকৌ আইচক্ৰীম এটা কিনি দিলোঁ তাই খাওঁ বুলি কোৱাত। আৰু থালি আছে মাংস ভাত এইবিলাক, পিছে আমি নাখাওঁ, কিয়নো ভণ্টিহঁতৰ ঘৰত মায়ে ভাত বনাইছে এনেই, সেইকাৰণে তাত আৰু সেইবিলাক নাখালোঁ। আৰু তাতে এখন পাৰ্ক আছে সৰু সৰু ল'ৰা ছোৱালীবিলাকক খেলুৱাবলৈ, তাত সোমাবলৈও আকৌ এক্সট্ৰা 100 এটা দিব লাগে। তো আমি নিদিলোঁ আৰু, কাৰণ শুনে অকলে খেলিবও নোৱাৰে, সেইকাৰণে নোসোমালোগৈ। বাকীখিনিকে চাই ফটো দুখনমান মাৰি আমি উভতি আহিলোঁ। আপোনালোককো সময়খিনি অকণমান দেখুৱালোঁ।